হাই গাইজ, মই সাজনা আক্তাৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আছোঁ। আজি আপোনালোকৰ লগত এটা নেচাৰেল বস্তু শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইটো হ'ল মানিমুনি পাত। এইটো আপোনালোকৰ সকলোৱে চিনি পায়। আৰু দুপৰি গছ, এইটো দুপৰি বন। দুপৰি বন আৰু মানিমুনি পাত খালে আমাৰ গাঁঠিৰ যোনটো বিষ নোহোৱা হয়, তাৰপিছত ৰক্ত পৰিষ্কাৰ হয়, তাৰপিছত আৰু আমাৰ যোনবিলাক মানুহৰ নাৰ্ভৰ প্ৰব্লেম আছে সেইবিলাক মানুহৰ যদি খাই নাৰ্ভৰ প্ৰব্লেমো নোহোৱা হ'ব। কিন্তু 3 মাহ খাব লাগিব, কিন্তু 45 ডেজ খালেও হ'ব, অলপ মানে আৰাম হ'ব। কিন্তু 3 মাহ খালে বেছি ভাল আৰু যোনে খাব পাৰে। এইটো চাওক, মই কেনেকুৱা ৰসটো বনাই লৈছোঁ মিক্সাৰ মেচিনে দি কিনে। ৰসটো ইমান ধুনীয়া হৈছে, গ্ৰীণ কালাৰ হৈছে, এনেকুৱা লাগিছে কুঁহিয়াৰৰ ৰস হয়। চাওক আপোনালোকে, কুঁহিয়াৰৰ ৰসৰ নিচিনা লাগিছে। এইটো যদি কোনোবাই খাব নোৱাৰে, বেয়া লাগে, অকণমানি চেনি দি খালেও ভাল লাগে। আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা